এইবাৰ শিক্ষক-শিক্ষয়িত্ৰী নামিল অনিয়মীয়া আৰু বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী উদ্ধাৰ অভিযানত। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে বিদ্যালয়খনত নামভৰ্তি কৰা অনিয়মীয়া আৰু আধাতে বিদ্যালয় ত্যাগ কৰা মথুৰাপুৰ চাহ বাগিচাৰ শিক্ষাৰ্থীসকলক মথুৰাপুৰ চাহ বাগিচাৰ লাইনে লাইনে বিচাৰি ফুৰা ব্যতিক্ৰমী দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৮০% শিক্ষাৰ্থী মথুৰাপুৰ চাহ বাগিচাৰ অন্তৰ্গত। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত উপস্থিতি অনিয়মীয়া হোৱাৰ লগতে কিছু সংখ্যকে বিদ্যালয়ৰ ২-এটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত বিদ্যালয় ত্যাগ কৰে, যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে এনে শিক্ষাৰ্থী বিচাৰি প্ৰায়ে এনেদৰে অভিযান চলাই আহিছে। ইফালে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ১৭ আৰু ২০ জানুৱাৰীত গুণোৎসৱৰ আয়োজন কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আজি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে অনিয়মীয়া আৰু বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীক বিচাৰি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে মথুৰাপুৰ চাহ বাগিচাত এক সজাগতা অভিযান চলাই শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ পঠাবলৈ অভিভাৱকসকলক অনুৰোধ জনায়। আমাৰ গুণোৎসৱ আৰম্ভ অহাকালিলৈ পৰা আমাৰ মূল্যায়ন আছে আৰু ২০ তাৰিখে আমাৰ যি গুণোৎসৱৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীত দুদিনীয়া কাৰ্যসূচী যাতে আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, আমাৰ আধা সংখ্যক ল'ৰা ছোৱালী আমাৰ বাগিচা অঞ্চলৰ, গতিকে আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বিদ্যালয়ৰ তৰফৰ পৰা। সেই কাৰ্যসূচীটো হৈছে আমি আজি গোটেইকেইটা লাইনতে আমি আজি আমাৰ মথুৰাপুৰ বাগিচা উচ্চতৰ মাধ্যমিক মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু তাত যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ আমি ১০০% আমি উপস্থিত পাওঁ, তাৰ কাৰণে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি প্ৰচাৰৰ ক্ষেত্ৰত আমি প্ৰচাৰ চলাই আহিছোঁ আৰু প্ৰতি বছৰে আমি এনেধৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰোঁ, তাত আমি সফলো হৈ আহিছোঁ আৰু আমি আশাবাদী যাতে এই বছৰো আমাৰ এই কাৰ্যসূচীত আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ত ২-৩খন অভিভাৱকৰ সভাও অৱশ্যে অনুষ্ঠিত কৰিছে। তাৰোপৰিও আমি আজি এই কাৰ্যসূচী দিনজোৰাই গ্ৰহণ কৰিছোঁ যাতে আমাৰ বিদ্যালয়ত ১০০% ছাত্ৰ ছাত্ৰী আমি উপস্থিত কৰাব পাৰোঁ। সেয়াই আমাৰ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বেছি সংখ্যক বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে মাজে সময়ে তেওঁলোকে স্কুলৰ পৰা মানে অব্যাহতি লোৱাৰ নিচিনা হয়, তাৰমানে বিৰত থাকে, স্কুললৈ নাযায় আৰু সেইকাৰণে পূজা বা বিভিন্ন ফেষ্টিভেলৰ অকেজন লৈ পেলাই তেওঁলোকে বিদ্যালয়ত অনুপস্থিত হয়, যাৰ কাৰণে আমাৰ বিদ্যালয়খন চলোৱাত যথেষ্ট অসুবিধা আহি পৰে। সেইকাৰণে আমি এই গুণোৎসৱৰ লগত সংগতি ৰাখি আমি এটা কাৰ্যসূচী লৈছোঁ। এই বাগিচা অঞ্চলৰ অভিভাৱকসকলক জনাব বিচাৰিছোঁ যাতে তেওঁলোকৰ সন্তানসকল যাতে সেই 2টা দিনৰ কাৰ্যসূচীত উপস্থিত হয়। সেইকাৰণে আমি আৰু নিয়মীয়াভাৱে যাতে তেওঁলোকে বিদ্যালয়ত উপস্থিত হয়, সদায় যাতে তেওঁলোকে বিদ্যালয়ত অকল গুণোৎসৱ বুলিয়েই নহয়, বিদ্যালয়ত যাতে তেওঁলোকে নিয়মিতভাৱে যায়, তাৰ প্ৰতি আমি এই ব্যৱস্থাৰ দ্বাৰা এই কাৰ্যসূচী লৈছোঁ। আধাতে বহু সংখ্যক এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে বিদ্যালয়ত, আমাৰ বিদ্যালয়ত বাগিচা অঞ্চলৰ এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, বহুতে কি কৰে আধা সময়তে স্কুল এৰি দিয়ে, বছৰটোৰ আধা সময়খিনিতে স্কুলৰ পৰা নাযায় আৰু স্কুললৈ নাযায় আৰু কি হয় অকল পৰীক্ষাৰ যিটো পৰীক্ষা হ'ব, ধৰক ইউনিট টেষ্ট, হাফ ইয়াৰলি বা এনেকুৱা অকল পৰীক্ষাৰ দিনাখনে তেওঁলোকে গৈ স্কুলত ওলাইগৈ, যাৰ কাৰণে বিদ্যালয়খন যথেষ্ট অসুবিধা হয়, শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে আমি এই কাৰ্যসূচীৰ জৰিয়তে অভিভাৱিকাসকলক অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেওঁলোকৰ সন্তানসকলক নিয়মিতভাৱে যাতে বিদ্যালয়লৈ পঠায়। ইয়াক সজাগতা অভিভাৱকসকলক এই কাৰ্যসূচী যাতে সজাগ কৰিব বিচাৰিছোঁ যাতে তেওঁলোকৰ সন্তানসকলক বিদ্যালয়লৈ নিয়মিতভাৱে পঠায়। ব্যুৰো ৰিপৰ্ট, এনিফাৰো 24।